বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত বাগমাৰাছৰ নৈপৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত স্বাস্থ্য বিষয়া ডাক্তৰ আফজাল ৰাজ্যৰ শেহতীয়া কৰ্মকাণ্ডৰ পুনৰাই উন্মোচিত কৰিছে স্বাস্থ্য বিভাগৰ পয়ালগা ছবি। পৰিৱৰ্তনকামী বিজেপি চৰকাৰখনে উন্নয়নৰ নামত ঢাক-ঢোল বজালেও গাঁও অঞ্চলত যে ইয়াৰ প্ৰভাৱ একেবাৰে শূন্য তাৰে বাস্তৱ ছবি উদঙাই দিছে স্বাস্থ্য কেন্দ্ৰটোৱে। ইতিমধ্যে ডাক্তৰ ৰাজ্যৰ বিৰুদ্ধে একমাত্ৰ চিকিৎসক হৈও সপ্তাহটোত 3 দিন উপস্থিত নথকা, ৰোগীৰ পৰা চিকিৎসাৰ নামত পইচা খোজা, ডেলিভাৰী আৰু জন্ম চাৰ্টিফিকেটৰ নামত বৃহৎ খেলিমেলিৰে কৰাৰ লগতে স্বাস্থ্য মন্ত্ৰীয়ে দিয়া নিৰ্দেশনাকো কেৰেপ নকৰা বিতৰ্কিত ডাক্তৰ ৰাজ্যই স্বাস্থ্য কেন্দ্ৰত নথকা ঔষধ লিখাৰ লগতে চিলিপত নিজৰ নম্বৰ লিখি দিয়া, চিকিৎসক নাৰ্ছ থকাৰ পিছত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰে ইনজেকশ্যন দিয়া ইত্যাদি বিভিন্নজনে বিভিন্ন সময়ত অভিযোগ উত্থাপন কৰি আহিছে। আজি ৰোগীয়ে দিয়া সাক্ষাৎকাৰ মতে 1 বছৰ পিছত বাগমৰা চৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বেমাৰী এগৰাকী লৈ আহে যদিও ডাক্তৰ ৰাজ্যাই 1 বছৰ পিছত কোনো ধৰণৰ ৰোগী চোৱা নহয় বুলি কয়। ৰোগীগৰাকীয়ে অনুৰোধ কৰাৰ পিছতো তিলমানো গুৰুত্ব নিদিয়ে চিকিৎসকগৰাকীয়ে। এনে ঘটনাৰ ফলত বৃহত্তৰ বাগমৰা চৰৰ লগতে পাৰ্শ্বৱৰ্তী কেইবাটাও অঞ্চলৰ ৰোগীসকলৰ মাজত সৃষ্টি হৈছে এক হাহাকাৰময় পৰিস্থিতিৰ। চিকিৎসালয়খনত নিতৌ পাৰ্শ্বৱৰ্তী কেইবাটাও অঞ্চলৰ শ শ ৰোগীয়ে চিকিৎসা কৰিবলৈ আহে যদিও চিকিৎসকৰ অনিয়মীয়া পৰিস্থিতিৰ বাবে বিনা চিকিৎসাই ঘূৰি যাবলগীয়া হোৱা বুলি সাংবাদিকৰ আগত ৰোগীসকলে সদৰি কৰে। কি হৈছিল আসলে? কি হৈছিল? বাইক এক্সিডেন্ট। তোমাকে কি করেছে চিকিৎসকে? কেনেকুৱা ধৰণৰ চিকিৎসা কৰিছে? একটা বেন্ডেজ করছে, একটা মলম দিছে আর দুটা বেজি বেন্ডেজ, এটো বেন্ডেজ কৰিছে আৰু কি আর এটা মলম দিছে। মলম আছে লগতে আছে। পয়সা খুজিছে নাকি? হ্যাঁ 1000 লাগে, এইটো মলম দিছে আর বেন্ডেজ কৰিছে 1000 লাগে। ডক্টৰজনৰ নাম জানে নেকি? না জানো আমি। ঘটনাটা হল এটা রোগী আহিছিল আপনার এক্সিডেন্ট কেসটো আর পিছত ডক্টরে তারমানে ড্রেসিং করে দিয়ে না এটা কিডনি বেজি দিছে, দিয়ার পিছত আর ডিমান্ড করেছে 1000 টাকা লাগে। 1000 টাকা লাগে? 1000 টাকা লাগে। ডক্টরে বিচাৰিছে? ডক্টরে কইছে বিচারিছে। ডক্টরজন ক'ত আছে? ডক্টরজন মেডিকেলতে আছে। মেডিকেল কেটা বজাত? এতিয়া কৈ আছে আমার অফ টাইম ভাই, আমার এতিয়া ডিউটি সময় নাই। কোন পিয়াছে এইটো? এটা বাগমারা নৈপরিয়া স্বাস্থ্য কেন্দ্র। কেটা বাজার ঘটনা এটা? এইটো এটা 10-15 মান হৈছে। এটা 10? এটা 10-15 মই মেডিকেলত যাইছোঁ ৰোগী লৈ, পেচেণ্ট লৈ। মেডিকেল অহাৰ লগে লগে আহিকেনে চাইছোঁ যে ডক্টৰ ৰোগী চাই আছে বেলেগ ৰুমত। হা, তাৰপিছত বেলেগ মানুহ আছিল, বেলেগ মানুহ ধৰি ভাগি ইয়াতে বহাই দিল চিটত বহাই দিলে। ডক্টৰ আহিলে, আহিখানি কৈছে আমাৰ টাইম নাই, টাইম শেষ হৈ গৈছে, এতিয়া আমাৰ পইচা লাগিব। পইচা দিম। মই কৈছোঁ পইচা লাগিব, পইচা দিম, আকৌ ৰোগীটো ভাল কৰি লওক। হা, ৰোগীটো অলপ সুস্থ কৰি লওক, তাৰপিছত পিছত পইচা দিম। কেনেকুৱা ধৰণৰ ৰোগী? সেই ৰোগীক দুটা হেৰি কৰিছে, এটা টিটি বেজি মাৰিছে, বিষেৰ এটা বেজি মাৰিছে আৰু অলপ ড্ৰেছিং কৰে, বেণ্ডেজ মাৰি দিছে। ৰোগীটো তাৰমানে কেনেকুৱা ধৰণৰ কি হৈছিল? তাৰমানে ৰোগীটো অলপ বাইকৰ পৰা নিজে পৰি গৈছিল, অলপ দুখ পাইছে। এক্সিডেন্ট কেছ? এক্সিডেন্ট কেছ। চিকিৎসা আৰম্ভ কৰাৰ আগতে পইচা খুজিছে। আগতে দৰ দাম মিলাই লৈছে যে 1000 টাকা লাগিব, তাৰপিছত আমি চিকিৎসা কৰিম। ঠিক আছে। তাৰপিছত ডক্টৰ আহিকেনে আকৌ পইচা খুজিছে, আমাৰ তাতে 1000 টকা লাগে। তোমাৰ হাতত কি এইটো পইচা? তাৰপিছত বেলেগ মানুহ আহিল, আমাৰ শহুৰক ফোন কৰিছোঁ, শহুৰক ফোন কৰি পইচা ল'লো ডক্টৰক দিয়াৰ কাৰণে। ঘটনাটো কেইটা বজাৰ? ঘটনাটো আপোনাৰ 1:15 মান হ'ব। 1:15। এই পিএসসিখনৰ নাম কি? পিএসসিখনৰ নাম আমি নাজানো, বাগমাৰা নৈপৰীয়া স্বাস্থ্য কেন্দ্ৰ। ঠিক আছে। এতিয়া প্ৰশ্ন হয়, আচলতে কাৰ ছত্ৰছায়াত চিকিৎসালয়খনত নিয়োজিত চিকিৎসক ডাক্তৰ আফজাল ৰাজ্যাই সপ্তাহত মাত্ৰ 3 দিন উপস্থিত থাকি ভোগ কৰি আহিছে চৰকাৰী বেতন? স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক বৰপেটা চাচমত আলীক বাৰে বাৰে কোৱাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে একাংশ সচেতন ৰাইজে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত ন্যস্ত থকা স্বাস্থ্য বিভাগৰ এনে পয়ালগা ছবিয়ে সচেতন মহলৰ চৰ্চাত বিষয় হৈ পৰিছে। এনেদৰে আৰু কিমান দিন চিকিৎসাৰ অবিহনে জীয়াই থাকিব লাগিব চৰাঞ্চলৰ ৰাইজ? স্বাস্থ্য বিভাগে শ শ ৰাজ্যৰ চিকিৎসা সেৱাক লৈ হেতালি খেলা চিকিৎসকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি অঞ্চলবাসীৰ ৰাইজক নিয়মীয়াকৈ চিকিৎসা প্ৰদান কৰিবলৈ সক্ষম হ'বনে, সেয়া হ'ব লক্ষণীয়। আজি মই 1 বজাত তাৰমানে বাগমাৰা চহৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আহিছোঁ, পেচেণ্ট লৈ আহিছিলোঁ। অহাৰ পিছত এইখন স্বাস্থ্য কেন্দ্ৰৰ ছাৰজনে, ডাক্তাৰজনে কয় যে আপুনি কেইটা বজাত আহিছে? আমি কৈছোঁ 1টা বজাত আহিছোঁ। কয় কিমানলৈকে খোলা থাকে? আমি কৈছোঁ 3টালৈকে। আমিতো নাজানো কেইটালৈকে থাকে, 3টালৈকে থাকে। কয় 1টা বজাৰ পিছত নহ'ব।
তে 1টা বজাতে আমি আহি পাইছোঁ তেতিয়া নিয়মমতে চালোঁ দেখে 1:30লৈকে খোলা থাকিব তে আমি অলপ কৰিছোঁ যে অলপ ৰোগীটো অলপ আছে অলপ আপোনালোকে চাওক তাৰমানে অলপ ইমাৰ্জেঞ্চি অলপ চাওক তে যদি এইখন স্বাস্থ্যকেন্দ্ৰত যদি 1 বজাৰ পিছত যদি ৰোগী চোৱা নহয় সেইখন তাৰমানে ছাৰে কেনেকৈ এইখন স্বাস্থ্যকেন্দ্ৰত 9টা বজাৰ পিছত আহে 11টা 12টা বজাত কেনেকৈ আহে আমি প্ৰায় সময়তে আহি চাওঁ যে সেই ছাৰজনে নাই কম্পাউণ্ডাৰ ছাৰে ৰোগী চায় তেনেহ'লে তেওঁ এইটো ক'ত নিয়ম পালে যে ক'ত নিয়ম পালে যে তেওঁ সপ্তাহত 2 দিন আহিব আৰু 3 দিন 4 দিন নাহিব এইটো তেওঁ তেখেতে ক'ত নিয়ম পালে আৰু আমি বহুতৰ ওচৰত শুনা পাইছোঁ যে এইখন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত বাৰ্থ চাৰ্টিফিকেটৰ নামত 2,2500 টকা কৰি লয় কিয় এনেকুৱা কিয় কৰিব আমি স্বাস্থ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যাতে তেখেতসকলে যাতে ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লয় ডক্টৰজনে যে আহে তেওঁৰ মানে 9টা বজাত নাহে 9টালৈকে নাহে 9টালৈকেতো নাহে মাজে সময়ত এইখন স্বাস্থ্যকেন্দ্ৰত আহে আৰু 3-4 দিন আমি আহিলে দেখা পাওঁ ছাৰে নাই কম্পাউণ্ডাৰে চাই স্বাস্থ্যকেন্দ্ৰৰ নামটো কি আছিল বাগমাৰা স্বাস্থ্যকেন্দ্ৰ নৈপৰীয়া স্বাস্থ্যকেন্দ্ৰ মানে এই বাগমাৰা এটা বিদেশী মানুহ আহি নগৰপাৰা হলঙাপাৰা বুলি কোৱা এই মানুহজন বাগমাৰা হাতে এক্সিডেণ্ট হোৱাৰ পিছত মেডিকেলত আহি অলপ ট্ৰিটমেণ্ট কৰিছে এটা মলম দিছে আৰু ড্ৰেছিং কৰিছে মাত্ৰ আৰু এটা TTP দিছে দিয়াৰ পিছত সি তাক টকা 1,000 খুজিছে তাৰ ওচৰত সি পিছত উপায় নাপায় মোক ফোন মাৰছে মই ওচৰৰ একজনক ফোন মাৰছে সি আমাৰ মোক ফোন মাৰছে যে আপুনি অলপ আগবাঢ়ি যাওক আমি বাগমাৰা বজাৰতে আমাৰ দোকান আছে আমি দোকানৰ পৰা টকা 1,000 লৈ আহিছোঁ আহি পেলাই সি কৈছে যে টকা 1,000 টকা লাগে মোক ওলাব নিদিয়ে তাৰ কাৰণে মই আগবাঢ়ি আহিছোঁ আহি ডক্টৰক পাইছোঁ ডক্টৰে কয় হয় টকা খুজি দিছিল তো আমিতো সিমান খোজা নাই এতিয়া কি বিচাৰে ডক্টৰৰ যি ব্যৱহাৰ দেখালে এইটো কি বিচাৰে ডক্টৰৰ যি ব্যৱহাৰ দেখালে সেইটো ভাল ব্যৱহাৰ দেখা নাই ডক্টৰ হিচাপে থাকিব লাগিব ডকাইত হিচাপে থাকিলে নহ'ব সি মেডিকেলত কিয় টকা খুজিব এইটো মোৰ দুখ লাগছে এইটো চৰকাৰৰ ওচৰত মোৰ আবেদন এইটো ন্যায় লাগে আৰু এটা লাগে মোৰ টাইম কেইটালৈকে আছে এইটো মই জানিব লাগে যে মেডিকেল টাইম 1:30লৈকে বোলে থাকে ঘটনাটো কেইটা বজাত হৈছিল এটা 15 সোমাইছিল ৰোগীখন সি কৈছে টাইম নাই তাৰ কাৰণে মই টকা খুজিছোঁ তাৰমানে চিকিৎসা কৰাৰ আগতে দৰ-দাম মিলাই চিকিৎসা কৰে চিকিৎসা কৰাৰ আগতে দৰ-দাম মিলাইছে মোক টকা দিব লাগিব টকা নহ'লে মই চিকিৎসা নকৰোঁ ঠিক আছে বাগমাৰা চহৰৰ পৰা নুৰজামাল হুছেইনৰ ৰিপৰ্ট অসম টুডে।